হেল্ল' ফ্ৰেণ্ডছ, আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। আজি ভাতৰ লগত একেবাৰে টেষ্টি বস্তু লৈ লৈছোঁ খাবলৈ কাৰণে। ভাতৰ লগত পটল আলু ভাজি, লগতে ডিম আলু এনেকৈ বইল লৈ লৈছোঁ। নাৰিকলৰ চাটনি, নাৰিকল ধনিয়া দি পেলাই চাটনি, বিটৰ ইফালে চাটনি, পিঁয়াজ চিয়াজ দি পেলাই, লগতে আমলখি দিয়া দাইল। খাই যে ইমানেই ভাল লাগিছিলে, আৰু লগতে অকণমান দৈ। ভাতৰ পাছত যে দৈ অকণ খাই বিৰাটেই ভাল লাগে। শেষত বিশেষকৈ ভাতৰ লগত অকণমান সানি খাই দৈ আৰু ভাল লাগে, নহয়নে বাৰু? আপোনালোকে বাৰু শেষত ভাতৰ লগত এনেকৈ দৈ খাই ভাল পায়নে? কমেণ্ট ছেকশ্যনত জনাবচোন। চিম্পুলকেই হওক, লাগিলে বিধে বিধেই হওক, ভাতকেইটা দুপৰীয়াৰ আহাৰটো বহুত তৃপ্তিৰে আচলতে খাই বিৰাটেই ভাল লাগে। আপোনালোকে পিছে আজি দুপৰীয়া আহাৰত কি খালে কমেণ্ট ছেকশ্যনত জনাবচোন। প্ৰথমবাৰৰ কাৰণে যদি মোৰ চেনেলটো চাই আছে, প্লিজ ছাবস্ক্ৰাইব, শ্বেয়াৰ, লাইক, কমেণ্ট কৰিব। এতিয়া মই খায়ো আছোঁ, বহুত আচলতে তৃপ্তিৰে ভাতকেইটা খাইছোঁ। আচলতে ইমানেই সুন্দৰ লাগিছিলে। ভাতৰ লগত অকণমান চাটনি আৰু পিটিকা হ'লে যে কথাই নাই। সুদা হ'লেও ভাতকেইটা এনেকৈ খাব পাৰি। শেষত যে দৈকণ খাই কিমান যে মজা লাগিছিলে নহয়, ক'বলৈ বাকী নাই। খায়ো আছোঁ একদম, বিশেষকৈ ভাত দাইলৰ লগত পটল ভাজিও খাই লৈছোঁ, বিৰাটেই ভাল লাগিলে খাই।